নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী তেবিতং খবৰ পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ একাটা নিশাতে ৰাজ্যৰ 3 স্থানত ফুটিল গুলি লংকাত গুলিবিদ্ধ হ'ল ভূ মাফিয়া দবকাত আৰক্ষীৰ গুলিত আহত দুৰ্ধৰ্ষ বাইক চুৰ আমিনগাঁৱত আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ'ল দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আকৌ এনকাউণ্টাৰ একে নিশাই 3 স্থানত এনকাউণ্টাৰ লংকা দবকা আৰু আমিনগাঁও কিছুদিন বিৰতিৰ অন্তত শুকুৰবাৰে নিশা আকৌ গৰজি উঠিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰ লংকাৰ নখুটিত আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ'ল ভূমাফিয়া নজৰুল লামডিং বনাঞ্চলৰ ভূমাফিয়া নজৰুল ইছলামক লগত লৈ নিশা লামডিং আৰক্ষীয়ে নখুটিত অভিযান চলাইছিল অভিযানৰ সময়তে নজৰুল ইছলামে লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পিষ্টল কাঢ়ি আৰক্ষীলৈ এজাই গুলি নিক্ষেপ কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও নজৰুলক লক্ষ্য কৰি গুলী চালনা কৰে ভৰিত গুলী লাগিছে নজৰুল ইছলামৰ ইফালে নজৰুলৰ গুলীত ক্ষতিগ্ৰস্ত হৈছে লামডিং আৰক্ষীৰ বাহনখন বৰ্তমান নজৰুল ইছলাম নগাঁৱত চিকিৎসাধীন হৈ আছে লামডিং বনাঞ্চলৰ ভূমি বেদখল ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড নজৰুল ইছলামক 16 নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল নজৰুলে ইতিমধ্যে কেইবাগৰাকী ব্যক্তিৰ নাম কৈছিল এনেকুৱা এজন ব্যক্তিৰ ঘৰ দেখুৱাই দিব বা চিনাকি কৰাই দিব বুলি কৈ তেখেতে ওলাই গৈছিল নেচাৰেল ইমাৰ্জেঞ্চি হেতুৰ কাৰণে তেখেত নামি ভাৰপ্ৰাপ্ত বিষয়াৰ পিষ্টলটো কাঢ়ি লৈ একজাই গুলি ফুটালেও তেওঁ সৌভাগ্যৰ কথা যে আমাৰ আৰক্ষী বিষয়াৰ কাৰো গাত নালাগিলে গাড়ীত লাগিলে বুলি পলায়ন কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত উপায়হীন হৈ আমাৰ আৰক্ষী দলে তেওঁৰ ভৰিত একজাই গুলি মাৰিবলগীয়া হ'ল আনহাতে দবকাত আৰক্ষীৰ গুলীত আহত হয় দুৰ্ধৰ্ষ বাইক চুৰ জাকিৰ হুছেইন মটৰচাইকেল চুৰ জাকিৰক লগত লৈ নিশা দবকা আৰক্ষীয়ে আকাশী গংগা অঞ্চলত অভিযান চলোৱাৰ সময়তে জাকিৰে পলায়নৰ চেষ্টা কৰিছিল গুলীবিদ্ধ জাকিৰ হুছেইন নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জাকিৰ হুছেইন সহ 3টা কুখ্যাত গাড়ী চুৰক 14 নৱেম্বৰত যমুনামুখ আৰু দবকা আৰক্ষীয়ে যৌথ অভিযান চলাই কাৰ্বি আংলঙৰ ধনশিৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ডিমাপুৰৰ মটৰচাইকেল সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক আছে জাকিৰ হুছেইনৰ তেওঁ কোৱা মতে আমিৰুদ্দিন বুলি এজন ব্যক্তি কাৰ্বি আংলঙৰ চাইডে থকা বুলি তেওঁ ক'লে আমাৰ দবকা আৰক্ষী যিটো ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙৰ নেতৃত্বত দল এটা ওলাই যাওঁতে যিটো আকাশী গংগা পোৱাৰ আগত যিটো খালবাৰী তাতে তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাবলৈ একজাই গুলি মাৰিবলগীয়া হ'ল ইপিনে কামৰূপৰ আমিনগাঁৱত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ইয়নভা এম আমিনগাঁৱত কামৰূপ আৰক্ষীৰ সৰজমিন তদন্তৰ সময়ত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত ড্ৰাগছ মাফিয়াটোৱে শুকুৰবাৰে মহানগৰীৰ বৰ্ণিহাটত আৰক্ষীয়ে জব্দ কৰিছিল প্ৰায় 4 কোটি মূল্যৰ ড্ৰাগছ আৰক্ষীৰ অভিযানত আটক হৈছিল 2টা ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ তথ্যৰ ভিত্তিতে মহানগৰীৰ ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ মাফিয়া ইয়নভা এমক ইয়নভা এমৰ নিৰ্দেশ অনুসৰিয়ে মণিপুৰৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছখিনি আৰক্ষীয়ে ইয়নভা এমক লৈ নিশা আমিনগাঁৱত তদন্ত চলোৱাৰ সময়তে সংঘটিত হয় আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত কুখ্যাত ড্ৰাগছ মাফিয়াটো প্ৰথমে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে পিছত GMCHলৈ প্ৰেৰণ কৰা হয় মেঘালয়ৰ বৰ্ণিহাটত ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত দুজন মানুহক তাত আমি ডিটেইন কৰোঁ ইছাওবা বুলি ব্যক্তিয়ে এই নাৰ্কটিক্স ড্ৰাগছখিনি অৰ্ডাৰ কৰিছিলে তেখেতক আমি ভেটাপাৰাত জইণ্ট কমিশ্যনাৰ পাৰ্থসাৰথীৰ নেতৃত্বত অভিযান চলাই আটক কৰিবলৈ সক্ষম হওঁ হোজাইৰ পৰা প্ৰণৱ শৰ্মা দবকাৰ পৰা আব্দুল হাকিম আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট নাগৰিকত্বৰ বাবে প্ৰায় 40 বছৰীয়া আইনী যুঁজ ন্যায় পালে বঙাগাঁৱৰ পুষ্পা ৰাণী ঘোষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ উৎফুল্লিত 75 বৰ্ষীয়া মহিলাগৰাকী বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছিল মহিলাগৰাকীক 2 বছৰ ধৰি আইনী যুঁজৰ পিছত অৱশেষত ভাৰতীয় বুলি স্বীকৃতি লাভ কৰিলে এইগৰাকী মহিলাই
আৱেগত উচুপি উঠিল তেওঁৰ পুত্ৰ। উকিলে এনেকুৱা আমাক ভয় দেখাইছে যে ৰাতি আহি উঠাই লৈ যাব। তো মানে আমি এনেকুৱা ভাবিছিলোঁ যে সিহঁতেতো আহি লৈ যাব, কিন্তু যাওঁতে বা তাতে ৰাখিতে এদিন দুদিনৰ হয়তো মা এক্সপায়াৰ কৰিব। কিন্তু সেইটোৱেই মোৰ ভয় আছিল। পঁয়সত্তৰ বছৰ ঊৰ্ধৰ এই মহিলাগৰাকীৰ নাম পুষ্পাৰাণী ধৰ। বঙাইগাঁৱৰ বাবুপাৰা নিবাসী তথা প্ৰয়াত ৰেল কৰ্মচাৰী মৃণালকান্তি ধৰৰ পত্নী পুষ্পাৰাণী ধৰ স্বদেশী হোৱাৰ পিছতো বিদেশী বুলি অভিযোগ উত্থাপিত হৈছিল, যাৰ বাবে এক দীঘলীয়া কাল ন্যায় যুঁজ চলাই বৃদ্ধাগৰাকী অৱশেষত ভাৰতীয় হিচাপে পৰিচয় পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ল। 2000 চনত পুষ্পাৰাণী ধৰক বিদেশী ন্যায়াধিকৰণে নটিচ জাৰি কৰিছিল। দীৰ্ঘদিন ধৰি ন্যায়াধিকৰণত গোচৰ চলি থকাৰ পিছত 2017 চনত বঙাইগাঁৱৰ বিদেশী চিনাক্তকৰণ ন্যায়াধিকৰণে পুষ্পাৰাণী ধৰক বিদেশী হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতেই পুষ্পাৰাণী ধৰৰ লগতে পৰিয়ালবৰ্গই বিভিন্ন ভয় আশংকাৰ মাজেৰে দিন কটাবলগীয়া হৈছিল। এইদৰে এটা বছৰ পাৰ হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃদ্ধাগৰাকীৰ জামিন মঞ্জুৰ কৰে। 2017 চনত জামিন লাভৰ পিছতেই ভুক্তভোগী আৰু পৰিয়ালবৰ্গই সাময়িক সকাহ লাভ কৰিবলৈ সক্ষম হয় যদিও ন্যায় যুঁজ অব্যাহত আছিল। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো পুংখানুপুংখকৈ নিৰীক্ষণ কৰি এক ৰায়দানৰ যোগেদি পুষ্পাৰাণী ধৰক স্বদেশী হিচাপে ঘোষণা কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত আনন্দিত হৈ পৰিছে ভুক্তভোগী পুষ্পাৰাণী ধৰৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ। ভয় লাগিছিল, মানে আমাকে রাতে ঘুম নাই, খাওয়া নাই, এই অবস্থায় রাতে দিন পোহাইছে, এই আর কি। আমি ভয়ে একদম অসুস্থ হয়ে পড়েছিলাম। ভাৰতীয় হোৱা স্বত্তেও ন্যায়াধীকৰণে পুষ্পাৰাণী ধৰক বিদেশী সজাই হাৰশাস্তি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। ভৱিষ্যতে এনেধৰণৰ হাৰশাস্তি কোনো লোকে যাতে সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা ল'বলৈ পৰিয়ালটোৱে চৰকাৰক আহ্বান জনায়। এতিয়া জাষ্টিছ হৈছে, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এনেকুৱা হেৰেজমেণ্ট বেলেগ ফেমিলিক যাতে নাদে, স্পেচিয়েলি ছিনিয়ৰ মানুহবিলাকৰ। আৰু যিবিলাক গৰীব দুখীয়া পৰিয়াল আছে সিহঁতে অলপ এনেকুৱা কৰিব লাগে যে ৰেহাই মানে পইচাটো বেলেগ মানে চিন্তা কৰিব লাগে যে চবে এফৰ্ড কৰিব নোৱাৰিব। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ফালে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে মহিলাৰ এটা গেং। তান্ত্ৰিকৰ ভেষত তৰিছিল প্ৰবঞ্চনাৰ জাল। ভিন্ন লোকক প্ৰবঞ্চনাৰে মহিলাৰ দলটোৱে সৰকাইছিল লাখ লাখ টকা। তান্ত্ৰিকক আপুনি বিশ্বাস কৰেনে? যদি বিশ্বাস কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওক আপুনি। টিভিৰ পৰ্দাত দেখা এইসকল লোকলৈ মন কৰক। ভাগ্য বাকচক্ৰত পৰি ভিন্ন সময়ত এওঁলোকে সন্মুখীন হৈ আহিছে ভিন্ন পৰিস্থিতিৰ, কিন্তু তাৰ পৰা পৰিত্ৰাণ বিচাৰিও এওঁলোকে হ'বলগীয়া হৈছে সৰ্বশান্ত। অপৰাধ সাম্ৰাজ্যত মহিলাৰ দপদপনি। তান্ত্ৰিকৰ বেশত প্ৰবঞ্চনাৰ জাল মহিলাৰ। কৰিমগঞ্জ আৰক্ষীয়ে এটা মহিলাৰ গেঙক জালত পেলাবলৈ সক্ষম হোৱাৰ পাছতে পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। বিগত 3 মাহত গ্ৰেপ্তাৰ হোৱা এই 3গৰাকী মহিলাই ভিন্ন লোকৰ পৰা ভিন্ন কৌশলেৰে আত্মসাৎ কৰিছে প্ৰায় 6 লাখ টকা। এনেকৈ আমি প্ৰায় 5-6জন মানুহৰ পৰা কমপ্লেইন পাইছোঁ, আৰু ছেইম কালপিট একে কিছু মানুহ। টোটেল এৰাউণ্ড 5-6 লাখ ৰুপিজ মান সিহঁতে যোৱা 3-4 মাহৰ ভিতৰত পাইছোঁ, আৰু তথ্য পাইছোঁ আৰু এনেকুৱা মানুহ আহি আছে ভিক্টিম। তো সেয়ে আজি আমাৰ TSI ৰেড কৰি পেলাই 3জন মাইকী মানুহ আৰু এজন ল'ৰাক আটক কৰিছে, সোধপোছ কৰি আছে। কিন্তু কেনেদৰে প্ৰবঞ্চনাৰ জাল তৰে মহিলাৰ গেংটোৱে? প্ৰথমে ঘৰৰ বন্ধ কৰা মহিলাগৰাকীৰ সৈতে চিনাকি হৈ পৰিয়ালটোক নিজৰ আয়ত্তলৈ আনে প্ৰবঞ্চক মহিলাৰ দলটোৱে। তাৰ পাছত পৰিয়ালটোৰ স্বামী পুত্ৰৰ ক্ষয়ক্ষতি হোৱাৰ ভয় দেখুৱাই আবদ্ধ কৰে অন্ধবিশ্বাসৰ গ্ৰাসত, আৰু তাৰ পাছতে আৰম্ভ হয় লুণ্ঠন ৰাজ। তাই এরকম আমাদের করলো যে আমার স্বামী মারা গেছেন, আমার বাড়ির দোষ, বাড়ির বাস্তু দোষ আছে, তারপরে আমার তাই টাকাতে আমার সন্তানের 2টা ছেলে আছে, তারা ক্ষতি হইব, যে আমি তাই টাকা দিতাম, টাকা শোধন করিয়া দিত, এরকম করিয়া পয়লা 50,000 60,000 এরকম করিয়া তাই কাছে শোধন করি। কাল কত টাকা নিছে? 3 টাকা মতো। এনেদৰে কৰিমগঞ্জৰ কমেও 35টাকৈ পৰিয়ালক প্ৰতাৰণাৰে প্ৰায় 40 লক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ আছে মহিলা গেংটোৰ বিৰুদ্ধে। কৰিমগঞ্জৰ পৰা কৰিছ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট।
নিশাৰ মহানগৰীৰ আৰক্ষী বিষয়াৰ পুত্ৰৰ দাদাগিৰি আৰক্ষী পুত্ৰৰ হাতত প্ৰহিত হ'ল পদপথৰ ব্যৱসায়ী ৰহস্যজনকভাৱে নিশাই আৰক্ষীয়ে থানাৰ পৰা মুকলি কৰি দিলে আৰক্ষীৰ পুত্ৰ আৰু বন্ধুক নিশাৰ ৰাজপথত শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰৰ উদ্ভণ্ডালি গণেশ মন্দিৰৰ সমীপত পদপথৰ ব্যৱসায়িক প্ৰহাৰ আৰক্ষী বিষয়াৰ পুত্ৰৰ সময় তেতিয়া নিশা 10 বাজিছিল গণেশ মন্দিৰৰ সমীপত থকা পদপথৰ নিজৰ বিপণীখন বন্ধ কৰি আছিল নেকিবুৰ আলী নামৰ ব্যৱসায়ীজনে তেনেতে এখন বিলাসী বাহনত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰই তীব্ৰ বেগেৰে আহি মহতিয়াই নিবলৈ লৈছিল ব্যৱসায়ী নেকিবুৰ আলী নেকিবুৰে এই উদ্ভণ্ডালিৰ বিৰুদ্ধে মাত দিয়াত গাড়ীৰ পৰা নমা দুই যুৱকে জঁপিয়াই পৰিছিল নেকিবুৰ আলীৰ ওপৰত ৰাস্তাত থিয় হৈ আছিল থিয় হৈ থাকাতে এই গাড়ীৰ চাইডে তাৰ ভৰিৰ ওচৰত যেতিয়া মই যাব তাৰমানে তাক নহ'লে আৰু গাত লাগি যায় আৰু তেতিয়াই কৈছিল যে কেলা গাড়ী চলাব নাজানে নেকি সিহঁতে আগৰ পৰা ঘূৰি আহি কিনে বোলে তাৰপিছত তাক মাৰিছে মাৰাতে আৰু পাব্লিকে আকৌ ধৰিলে আৰু নিৰ্দোষী ল'ৰাটো মানুহ মাৰি ই কৰিবি এইটো কথা নহয় ন অভিযোগ মতে যুৱকজনৰ নাম শেখৰ কাশ্যপ ভূঞা ডিআইজি প্ৰশান্ত কুমাৰ ভূঞাৰ পুত্ৰ তেওঁ নেকিবুৰ আলীৰ ওপৰত বেয়াকৈ প্ৰহাৰ কৰা দেখি স্থানীয় ব্যৱসায়ীসকল ওলাই আহি শেখৰ কাশ্যপ ভূঞা আৰু তেওঁৰ বন্ধুক উত্তম মধ্যম সোধাই দিছপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে এইখিনি ছালটো গৈছে তাৰপিছত আপোনাৰ মাথাত এইখিনি মাৰিছে এইখিনি ফুলি আছে মানে কি ঘুচিয়াইছে নে লাঠি মাৰিছে নাই ঘুচিয়াইছে এই ল'ৰাটো বোলে তাৰপিছত আপোনাৰ পুলিচ দুটা আহি কিনে বোলে ইয়াত লৈ গ'ল দিছপুৰ পলিক্লিনিকত লৈ গ'ল নি কিনে ট্ৰিটমেণ্ট কৰাই তাৰ থানাত নিলে থানাত নি কিনে সেই ল'ৰাটোৰ মাকে আহিছিল কিন্তু ৰহস্যজনকভাৱে নিশাই থানাৰ পৰা যাবলৈ দিয়া হয় শেখৰ কাশ্যপ ভূঞা আৰু তেওঁৰ বন্ধুক ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ দিছাম সময় হৈছে এটি সৰু বিৰতি উভতি আছে বাতৰিৰ মাজলৈ বিশ্ববিদ্যালয় ৰূপ পাব সন্দিকৈ মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় শিৱসাগৰ মহাবিদ্যালয় নগাঁও মহাবিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ গুৱাহাটী অনুষ্ঠিত হোৱা প্ৰথমখন উত্তৰ পূবৰ শৈক্ষিক সন্মিলনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব সন্দিকৈ মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় শিৱসাগৰ মহাবিদ্যালয় নগাঁও মহাবিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয়ও ৰূপান্তৰিত হ'ব বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথমখন উত্তৰ পূব শৈক্ষিক সন্মিলনত ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেশ্যনেল এডুকেশ্যন পলিচিত ষ্টেণ্ড এলোন ইউনিভাৰ্চিটি হ'ব লাগে জেবি মহাবিদ্যালয় লখিমপুৰ নগাঁও তিনিখন অট'নমাছ কলেজ আছিলে এই তিনিওখনক আমি বিশ্ববিদ্যালয় কৰিম তাৰ লগত শিৱসাগৰ আৰু সন্দিকৈ মহাবিদ্যালয়কো আমি বিশ্ববিদ্যালয় কৰিম 2022-23 বৰ্ষতে ৰাজ্যত প্ৰযোজ্য হ'ব নতুন শিক্ষানীতি নতুন শিক্ষানীতিক লৈ 25 নৱেম্বৰত কেবিনেটত হ'ব আলোচনা কেবিনেটত নিৰূপণ হ'ব শিক্ষানীতি বলবতৰ পৰিকাঠামো ইতিমধ্যে প্ৰস্তুত কৰা হৈছে গাইডলাইন গঠন কৰা হৈছে শিক্ষা নিয়োগ আমাৰ এডুকেশ্যন পলিচি ৰাজ্যত ইতিমধ্যে বহুত পৰ্যায়ত ইমপ্লিমেণ্টেশ্যন হৈছে ইয়াত বহুত পইণ্টছ আছে 25 তাৰিখৰ কেবিনেটত ইয়াৰ আমি ষ্ট্ৰাকচাৰটো এপ্ৰুভ কৰিম কোনটো ফাণ্ডামেণ্টেল হ'ব কোনটো প্ৰিপেৰেটৰী হ'ব কোনটো এলিমেণ্টাৰী হ'ব ছিনিয়ৰ ছেকেণ্ডেৰী কোনটো হ'ব যিটো বেছিক ষ্ট্ৰাকচাৰ এইটো আমি 25 তাৰিখৰ কেবিনেটত আমি এপ্ৰুভ কৰিম টাইমে দিছে 2034 লাষ্ট প্ৰত্যেক বছৰৰ মাইলষ্টনছ আছে যে এই বছৰ কি কৰিব লাগিব অহা বছৰ কি কৰিব লাগিব আৰু সেই মাইলষ্টন মতে আমি আগুৱাই গৈ থাকিম ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অধিক গুৰুত্ব দিব মাতৃভাষা অসমীয়াৰ লগতে আন জনজাতীয় ভাষাটো হ'ব জেইই প্ৰৱেশিকা পৰীক্ষা উত্তৰ পূব শৈক্ষিক সন্মিলনত উপস্থিত থাকি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ঘোষণা উত্তৰ পূবৰ ভাষা সংস্কৃতিক সন্মান জনাই অসমীয়াৰ লগতে মণিপুৰী আৰু আন আন ভাষাটো হ'ব জেইই প্ৰৱেশিকা পৰীক্ষা জাতি জনগোষ্ঠী ভাষা ভাষীৰ সংমিশ্ৰণৰ পৰীক্ষাগাৰ হ'ব অসম जेई एग्जामिनेशन की एक रिव्यू कर रहा था आई वाज सरप्राइज एंड आई एम कॉन्फिडेंट दैट कि एक लड़का मणिपुरी लैंग्वेज में भी जेई में परीक्षा देने के लिए अप्लाई किया है अभी हमने इंजीनियरिंग एंट्रेंस के लिए 13 भारतीय भाषाओं में
Gone are the days of English and Hindi only. Now, entrance examination is getting organized in Assamese also. And it is not far away. We will organize examination in Manipuri, in Meghalaya language, in missing language also. ये टेक्नोलॉजी मौका देता है, हम इन भाषाओं में क्यों पढ़ाएं? লগতে শীঘ্ৰেই বিদ্যালয়ৰ নিচিনাকৈ কলেজ শিক্ষকৰ বদলীকৰণৰ প্ৰক্ৰিয়া হ'ব অনলাইন পদ্ধতিত। We have created policy for teacher transfer, online teacher transfer, recruitment. So everything is going ahead in full swing. উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগৰ ক্ষেত্ৰত দিক নিৰ্দেশনা নিৰ্ধাৰণৰ বাবে গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূব শৈক্ষিক সন্মিলন। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এই সন্মিলনত ভাগ লৈছে। সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাগৰাকীও শিক্ষাবিদে সন্মিলনখনত অংশগ্ৰহণ কৰিছে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল্যাংকন পদ্ধতি আৰু পৰীক্ষাত একে নম্বৰ প্ৰসংগ তদন্তৰ পিছত সেৱাই স্পষ্ট কৰিলে নিজৰ স্থিতি। বিশেষ পৰীক্ষাত কম নম্বৰ লাভ কৰিছিল নগাঁৱৰ ছাত্ৰ এজনে। প্ৰথমে লাভ কৰিছিল ৭৪% নম্বৰ, কিন্তু বিশেষ পৰীক্ষাত লাভ কৰিলে ৬৭.৫%। সেয়েহে নিয়ম অনুসৰি যিটো পৰীক্ষাত বেছি নম্বৰ লাভ কৰিছিল সেই পৰীক্ষাৰ নম্বৰে দিছিল সেৱাই। ছাত্ৰজনৰ অভিভাৱকে আজি পৰীক্ষাৰ সকলো তথ্য তেওঁক সেৱাই সদৰি কৰে। সেৱাৰে আলোচনাৰ পিছতে সন্তুষ্টি লাভ কৰিছে অভিভাৱকে। সেৱাৰ ফলাফলত এতিয়া সম্পূৰ্ণ সন্তুষ্ট ছাত্ৰজনৰ অভিভাৱক। আৱেগত ফেচবুকত পোষ্ট দিয়া বুলি স্বীকাৰ অভিভাৱকজনৰ। আজি দেউতাক ল'ৰাজন লৈ পেলাই আমাৰ অফিচত আহিছিল আৰু কাৰ্যালয়ত অহাৰ পাছত আমি তেওঁক দেখুৱাইছিলোঁ যে আমি কি পাইছিলোঁ, মানে তেওঁলোকৰ অভিযোগটো দি উঠাৰ পাছত ছাত্ৰজনে ৬টা পৰীক্ষাত তেওঁ মানে পৰীক্ষাৰ কাৰণে বহিছিলে, ৬টা ছাবজেক্টৰ কাৰণে বহিছিলে আৰু সেই যিটো স্পেচিয়েল এক্সামিনেশ্যনত ছাত্ৰজনে বেটাৰমেণ্টৰ কাৰণে বহি যিখিনি নম্বৰ তেওঁ ফলাফলসমূহ তেওঁ পাইছিল, তেতিয়া দেখা গৈছিল যে সেই নম্বৰখিনি তেওঁ আগৰ পৰীক্ষাতকৈ তেওঁ যথেষ্ট কম পাইছিল। গতিকে যিহেতু বেটাৰমেণ্টৰ লজিক আছিল আৰু তাতে যিহেতু আমি সেই লজিক অনুপাতে আমি ছাত্ৰসকলক আমি সদায় এটা বেনিফিট দিবলৈ কাৰণে বিচাৰোঁ, ফলাফল তেওঁ বেছি নম্বৰ পাইছিল, সেই নম্বৰখিনিহে তেওঁক পুনৰবাৰ দিয়া হৈছিল। আৰু ইয়াতে জনাই থওঁ যে আগতে তেওঁক স্কুলে মূল্যায়ন কৰাৰ পাছত তেওঁক 74% দিছিল, কিন্তু এতিয়া তেওঁ স্পেচিয়েল এক্সামিনেশ্যনত দেখা গৈছিল যে তেওঁ 67% তেওঁ মানে লাভ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছৰ দৰে দল এটা AUDFক সমালোচনা কৰাটো দুৰ্ভাগ্যজনক বুলি কয় সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই। কৃষকৰ বিজয়ৰ পিছত এতিয়া কা আন্দোলনক লৈ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায় AUDFে। কংগ্ৰেছ আৰু বিজেপিক সমালোচনা AUDFৰ। কংগ্ৰেছ নীলাজ দল আখ্যা সোণাই বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ। ১৩৫ বছৰীয়া এটা পুৰণি পাৰ্টীয়ে AUDFক তেওঁলোকৰ লগত চামিল হ'বলৈ খাতিৰ কৰি থকাটো দুৰ্ভাগ্যজনক বুলি কয় আজমল দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে। কৰিমুদ্দিন বৰভূঞাৰ আস্ফালত AUDF সদায় থাকিব, প্ৰয়োজনত কংগ্ৰেছ খতম হৈ যাব। ডেইলি কংগ্ৰেছৰ কোনোবা না কোনোবা লিডাৰে এপিল কৰি আছে যে আপোনালোকে AUDFটো বাদ দিয়ক, আমাৰ লগত আহি যাওক, মাৰ্চ কৰক। আচ্ছা চাওকচোন, ১২০-৩০ বছৰীয়া এটা পাৰ্টি, ইণ্ডিয়াৰ আটাইতকৈ পুৰণা পাৰ্টি, তেওঁলোকৰ অৱস্থাটো এনেকৈ হৈছে যে AUDF থাকিলে কংগ্ৰেছ নাথাকে, আপোনালোকে বাদ দিয়ক, আমাক সহায় কৰক। লাজ লগা কথা হ'ব লাগিছিল, কিন্তু কি কৰিব, উপায় নাই। বিজেপিৰ সমালোচনাটো মুখৰ হৈ পৰে AUDFৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকগৰাকী। কৰিমুদ্দিন বৰভূঞাৰ মতে বিজেপিৰ 1 পইণ্ট এজেণ্ডা, কেৱল AUDFক সমালোচনা কৰাটো বিজেপিৰ কাম। বিজেপিৰ গোটেই ব্লু প্ৰিণ্টটো হৈছে আজমলক ৰু দিব লাগে। জনতা ভৱনত আজমলক সোমাব নিদিওঁ, মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ টাইমত গোটেই কেম্পেইনিংটো হ'ল তেওঁ আজমলক ৰু দিব লাগে। কামটো কি কৰি আছে আজমলে? আজমলে 72 নম্বৰ স্কুল কলেজ চলাই আছে। সেইটো বয় আজি অসমৰ কোনোবা এজন পলিটিচিয়ানে এখন পাঠশালা বনাই দেখাই দিব পাৰিছে আজিলৈকে। দেশত গণতন্ত্ৰ জীয়াই আছে বুলি কয় AUDFে।
কৃষক আন্দোলনে প্ৰধানমন্ত্ৰীকো সেও মানিবলৈ বাধ্য কৰালে বুলি কয় কৰিমুদ্দিন বৰভূঞাই অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একনায়ত্ববাদ চলাই আছে এই শাসনৰ বেছি দিন চলাব নোৱাৰিব বুলি কয় পুনাই জনপ্ৰতিনিধিগৰাকীয়ে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকা ডিক্টেটৰশ্বিপ চলাই আছে তেওঁ বিৰোধীক কোনো গুৰুত্ব নিদিয়ে কোনো কথা নুশুনে তেওঁৰ মতে চৰকাৰ চলিব তেওঁৰ মতে তেওঁ আগবাঢ়িব সেইখিনিও আৰু বেছি দিন নাথাকে কৃষক আন্দোলনৰ পৰা আমি অসমবাসীয়েও শিক্ষা লোৱা উচিত বুলি কয় AIUDFৰ সাধাৰণ সম্পাদকগৰাকীয়ে গুৱাহাটীৰ পৰা বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাৰৰ সময় হৈছে আনটি বিৰতিৰ Kumar Engineering Power Tiller now with free registration, insurance and easy